আজি আমি আলোচনা কৰিম এক্সাৰসাইজ R5 or question number 2 ইয়াত আমাক কৈছে উৎপাদক বিশ্লেষণ কৰা প্ৰথম ৰোমান সংখ্যাৰ 1 নম্বৰটো লৈছো ইয়াৰে দুটা নিয়ম আছে তো দুটা নিয়মেৰে আমি কৰিম মই এটা নিয়মেৰে কৰিম কিন্তু প্ৰথম কোৱেশ্চনৰ আনসাৰটো মই দুটা নিয়মে শিকাই দিম এইটো সলিউশন কৰিম ইয়াতে চোৱা ইয়াতে কি কাম কৰিবা মই এবাৰ কোৱেশ্চনটো এজ ইট ইজ লিখিলাম 4a² প্লাস আছে 8a কিউব আছে ঠিক আছে তুমি কি করা এই 4a স্কয়ারের সাধারণ উৎপাদক বিশ্লেষণ করে দিও তাহলে 2 * 2 করলে তুমি 4 পাবা এই দুটো আছে তার মানে a * a হবে প্লাস চিহ্ন আছে প্লাস লিখা এইটুকু উৎপাদক বিশ্লেষণ করলে কি হবে 2 * 2 * 2 মানে 8 হবে আকো a আছে তিনটা তো a * a * a ঠিক আছে তো উৎপাদক বিশ্লেষণ কৰি ললো মই ইয়াতে প্ৰথম অৱস্থা এতিয়া চোৱা প্ৰথম পদত 2 আছে দ্বিতীয় পদতো 2 আছে গতিকে আমি এটা 2 লিখিব পাৰিম আকৌ চোৱা ইয়াতে 2 আছে ইয়াতে 2 আছে তো আৰু এটা 2 মই লিখিব পাৰিম ইয়াতে a আছে ইয়াতেও a আছে গতিকে এটা a লিখিব পাৰিম ইয়াতেও a আছে গতিকে আৰু এটা a আহিব আৰু চোৱা ইয়াৰ পৰা গোটেইখিনি মই কমনে লৈছো ইফালৰ পৰা সেইকেইটাই আহিছে কিন্তু ইয়াতে 2 আছে ইয়াতে নাই গতিকে আমি লিখিব নোৱাৰো ইয়াতে a আছে ইয়াতে আৰু a নাই গতিকে আৰু লিখিব নোৱাৰো তো ব্ৰেকেট দিয়া ইয়াতে তোমাৰ থাকিব কি কমনটো ললা তো গোটেইখিনি মান যেহেতু তুমি লিখিলা ইয়াতে একো নাই মানে 1 আছে প্লাস চিহ্ন লিখি লোৱা a2 লিখিছা a2 লিখিছা a2 2 লিখা নাই গতিকে a2 2 আহিব a2 a লিখিছা a2 a লিখিছা a2 a লিখা নাই গতিকে a2 a আহিব এতিয়া এইখিনি পূৰণ কৰি দিয়া 2 2 যা 4 a * a কৰিলে a স্কয়ার হ'ব ব্র্যাকেটের ভিতৰত এইখিনি থাকিব তো আইছে তো এইটো আমাৰ কাৰণে কি হ'ব आंसर তো এইটো এটা নিয়ম ঠিক আছে আৰু এটা নিয়ম আছে তো মই এইটো ইফালে লিখিম হলো এইটো সাইডে তো নিম আছে কি কোশ্চেনটো 4a² প্লাস আছে 8a³ তো ইয়াৰ পৰা ডাইরেক্ট সলিউশন কৰি আছো মই সোয়া এই দুয়োটা সংখ্যাৰ ভিতৰত কোনটো তুমি কমন লব পাৰা 4 গতিকে 4 লিখলে ইয়াতে a² আছে ইয়াতে a³ আছে এই দুটা a তিনিটা গতিকে দুটা a থকাটো কমন আহিব 4a² কমন লৈছে গতিকে ইয়াতে কিমান থাকিব 1 a প্লাস প্লাস 4 ৰ লগত কিমান ইনটু কৰিলে তুমি a পাৱাৰ 2 আৰু তিনিটা এর পৰা দুটা লিখিছা কেইটাই থাকিব এটাই গতিকে ইয়াতে আহিব 2 আহিছে এইটো আমাৰ কাৰণে आंसर নিশ্চয় দেখা পাইছা দুয়োটা आंसर আমাৰ কি আহিছে সেমে আহিছে নিয়ম এইটো অলপ তোমাৰ লং হৈ আছে এইটো তোমাৰ কি হৈ আছে শর্ট হৈ আছে গতিকে মই এইটো কৰিম তোমালোকৰ যোনটো ভাল লাগিব হেতুৰে তোমালোকে সলভ কৰিব পাৰিবা ঠিক আছে তো নেক্সট কোশ্চেন বিলাক আমি ডিসকাস কৰো তো রোমান সংখ্যা 2 টু সোয়া ইয়াতে আমি ডাইরেক্ট সলিউশন কৰিম তো কোশ্চেনটো এবাৰ মই লিখিলাম আছে কি 7x² y - 21x y²। তো সোয়া কি কমন আহিব 7 আহিব ইয়াতে 7 আছে ইয়াতে 21 আছে গতিকে 7 আমি কমন লব পাৰো x দুটা x এটা গতিকে এটা x কমন আহিব y এটা y দুটা এটা y কমন আহিব ইয়াতে থাকিব কি 7 লিখিছা y লিখিছা x এটা লিখিছা এটা x থাকিব মাইনাস যদি আহিব 721 মানে 7 ৰ লগত কিমান ইনটু কৰিলে 21 পাবা 3 আৰু ইয়াতে সোয়া x লিখিছা y লিখিছা দুটা y আছে এটা y থাকি যাব এইটা আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर হ'ব নিশ্চয় বুজি পাইছা তো রোমান সংখ্যাৰ 3 নম্বৰটো সোয়া ইয়াতে আমাক দিয়া আছে তিনিটা পদ দিয়া আছে তো তিনিটা পদৰ পৰা কমন লব লাগে এবাৰ মই লিখি লৈ আছো a² b c আৰু ab² c প্লাস abc² কি কমন আহিব সোয়া ইয়াতে a দুটা ইয়াতে এটা গতিকে এটা a কমন আহিব ইয়াতে b এটা আছে দুটা আছে এটা b আহিব c এটা c দুটা এটা c আহিব ইয়াৰ পৰা তোমাৰ থাকি গল কি bc তো লিখিছা a দুটাৰ পৰা এটা লিখিছা মানে এটা a থাকিব প্লাস আছে প্লাস লিখা ইয়াতে সোয়া a c তো লিখিছা অলরেডি b দুটা আছে এটা লিখিছা আৰু এটা b থাকিব প্লাস ইয়াতে সোয়া b c তো তুমি অলরেডি লিখিছা a ও লিখিছা c আছিল দুটা এটা c লিখিছা আৰু এটা c থাকি যাব এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर হ'ব তো রোমান সংখ্যাৰ 4 টু সোয়া মই এবাৰ এজ ইট ইজ লিখিলাম সলিউশনত a³ - a² b² দি আছে তো ইয়াৰ পৰা সোয়া a তিনিটা a2 পদত আছে a দুটা কেইটাই কমন আহিব দুটাই যোনটো কম থাকে সেইটো আমি লব লাগে ব্রেকেট দি দিয়া তিনিটা এর পৰা দুটাই লিখিছা এটাই থাকি যাব লিখি দিয়া আগবাড়ি আহা মাইনাস চিহ্ন আছে এটাই দি দিয়া a² অলরেডি লিখিছা তো a² টা ইয়াতে নাই গতিকে থাকিব কি b²। তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर হ'ব নিশ্চয় বুজি পাইছা ধুনিয়া কৰি স্ক্ৰিনশট মাৰি লবা আৰু যদি ভিডিও বিলাক ভাল লাগে তেনেহলে নিশ্চয় চেনেলটো সাবস্ক্রাইব কৰিবা থ্যাংক ইউ